पवनतनय संकटहरण मंगलमूर्ति रूप राम लखन सीता सहित हृदय वसहु सुरभूप। हे पवन पुत्र, हे पवन नंदन, তুমি সংকট দূৰ কৰা, তুমি সংকট হৰণ কৰা আৰু তুমি মংগল মূৰ্তি স্বৰূপ আৰু তুমি ৰাম লক্ষ্মণ আৰু মা সীতাৰ সৈতে একেলগে হৈ তুমি মোৰ হৃদয়ত বাস কৰা। এয়া হৈছে হনুমান চালিচাৰ একেবাৰে শেষৰ দোহাটোৰ অৰ্থ বা হনুমান চালিচাৰ এই দোহাটোৰ দ্বাৰা আমি শেষ কৰোঁ। পৱন তনয় সংকট হৰণ মংগল মূৰতি ৰূপ ৰাম লক্ষণ সীতা সহিত হৃদয় বসহু স্বৰূপ। তুমি মোৰ হৃদয়ত প্ৰভু শ্ৰী ৰাম লক্ষ্মণ আৰু মা সীতাৰ সৈতে একেলগে মোৰ হৃদয়ত বাস কৰা। ইমান ধুনীয়া লাগে নহয় জানো? নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। কথা হ'ল যে জুলাই মাহৰ নিমন্ত্ৰণবোৰ অহা কালিৰ পৰা আৰম্ভ কৰা হ'ব। অহা কাইলৈ গুৱাহাটীত মই নিমন্ত্ৰণ এটা ৰক্ষা কৰিবলৈ যাম। গৰম বহুত পৰিছে। আপোনালোকে ভাবক, এই গৰমত 2-3 ঘণ্টা ধৰি এখন গৃহত ফেন নোহোৱাকৈ ধূপ ধূনা চাকি বন্তিৰ সমূহ প্ৰভু বজৰংগবলীৰ কৃপা পাবৰ বাবে আপোনাৰ যাতে প্ৰভু ভগৱন্তই আপোনাক কৃপা কৰে তাৰ বাবে আপোনাৰ হৈ প্ৰাৰ্থনা জনাবৰ বাবে লগতে আপোনাৰ সৈতে একেলগে হনুমান চালিচা পাঠ কৰিবলৈ বুলি মই জুলাই মাহৰ নিমন্ত্ৰণখিনি ল'ম। আৰু কিমান গৰম আপোনালোকে দেখিছে, কষ্ট যথেষ্ট হ'ব, কিন্তু আপোনাৰ যে ভাল হ'ব, আপোনাৰ ভাল হ'বৰ বাবে আচলতে এইখিনি কষ্ট কৰা হয়। আৰু যি কি নহওক, আজি যিটো ভিডিঅ' বনাব ওলাইছোঁ সেই ভিডিঅ'টো প্ৰস্তুত কৰাৰ মূল উদ্দেশ্য হৈছে যে সংকল্প লওঁতে আপোনালোকে কেইটামান সৰু সৰু ভুল কৰে। আচলতে সেই ভুলকেইটা হৈ যায় ভুলটো অজানিতে হৈ যায়, কোনেও জানি বুজি ভুল নকৰে, কিন্তু সেই ভুলকেইটা হ'লে আপুনি ভগৱন্তৰ কৃপা পাবনে নাই সেই লৈ বিভিন্নজনে মোক প্ৰশ্ন সোধে যে মই অমুকটো কৰি পেলালোঁ নহয়, এতিয়া কি হ'ব? গতিকে এনেধৰণৰ যি ভুল আপোনালোকে কৰিব নালাগে, সেই কেইটামান ভুল কথা আপোনালোকে প্ৰায়েই কৰে। সেই ভুল কথাকেইটা আপোনালোকক মই আঙুলিয়াই দিম বুলি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু যদি এই ভিডিঅ'টো চাই আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত আকৌ সেই ভুলটো নকৰিব, আৰু কাৰণ সেই ভুলটো কৰিলে আচলতে নজনাকৈ ভুল কৰা মানে আপুনি কথাটো গম নাপায়, আৰু এই ভিডিঅ'টো আপুনি চাইছে মানে আপুনি কথাটো শুনিছে মানে আপুনি গম পাইছে যে এইটো এটা ভুল কৰ্ম। গতিকে আপুনি জানি বুজি ভুল কৰিলে কিন্তু ভগৱন্তৰ কৃপা নাপায়। ভগৱন্তৰ কৃপা বুলি নহয়, জানি বুজি ভুল কৰাটো আচলতে একেবাৰে অশুদ্ধ এটা কথা। প্ৰথম ভুলটোৱে হ'ল যে আপোনালোকে সংকল্প কিমান দিন ল'ব, কিমান বাৰকৈ পাঠ কৰিব, এই সিদ্ধান্তটো আপুনি সংকল্প লোৱাৰ এদিন দুদিন আগৰ পৰা আপুনি ভাবক। আৰু সংকল্প লোৱাৰ সময়ত প্ৰভু বজৰংগবলীৰ ফটোখনৰ সন্মুখত আপুনি থাপনাখন সজাই লোৱাৰ পিছত আপুনি যেতিয়া বহিব, আপুনি হাতযোৰ কৰি তেখেতৰ ওচৰত যেতিয়া ক'ব, তেতিয়াই আপুনি ভাবি লওক যে মই 7 দিনহে পাৰিম, মই 5 দিনহে পাৰিম, নহয় মই 3 দিনহে পাৰিম। ভুলটো এইখিনিতে হৈ যায় যে আপুনি 7 দিন পাৰিম বুলি লৈ ল'লে হনুমান চালিচাৰ সংকল্প, তাৰপিছত আপুনি ভাবিছে যে নহয়, মহিলাসকলৰ এনেকুৱা হৈ যায় যে মোৰ এইখিনি সময়ত আৰু 3 দিন পিছত দেখোন মাহেকীয়াৰ সময় আছিলে, এতিয়া কি হ'ব? মইতো সংকল্পটো আৰম্ভ কৰি দিলোঁ 11 দিনৰ, গতিকে 3 দিন পিছত যদি তেনেধৰণৰ সমস্যা আহি যায় মইতো সংকল্পটো নহ'ব। গতিকে সংকল্প যেতিয়া আপুনি ল'ব, আপুনি যিদিনাই আপুনি ভাবিব যে আজি মঙলবাৰ, আজি যোনদিনাৰ পৰা আপুনি আৰম্ভ কৰিছে সেইদিনা যেতিয়া আপুনি ভাবিছে যে মই 11 দিন ল'ম, তাৰমানে আপুনি তেখেতৰ ওচৰত এটা সংকল্প লৈছে যে মই হনুমান চালিচা 11 দিনৰ হনুমান চালিচা পাঠৰ সংকল্প লৈছোঁ, প্ৰভু তুমি মোক সংকটৰ পৰা উদ্ধাৰ কৰা। কিন্তু আপুনি কথাটো জানিছিলে যদিও মনলৈ নাহিল, কিন্তু আপোনাৰ 3 দিন পিছত তেনেকুৱা এটা সময় আছে, গতিকে আপুনি ভাবিলে কি হ'ব এতিয়া, মই 3 দিন লৈ লওঁ। সেইটো ভুল নকৰিব। যে আপুনি যদি জানে যে আপুনি যদি মনত পৰিছে যে মই 3 দিন পিছত এনেকুৱা এটা হ'ব লগা আছে, মই 3 দিন পিছত যেতিয়া মই সম্পূৰ্ণৰূপে মই শুদ্ধ হ'ম, তাৰপিছত মই নেক্সট 11টা দিন মই ল'ব পাৰোঁ। প্ৰথম ভুলটো মহিলাসকলে এইটোৱে কৰে যে সংকল্পটো পটককৈ লৈ লয়। ভিডিঅ' এটা চালেই হওক বা কোনোবাই ক'লে যে সংকল্পত পৰিছে, আপুনি সংকল্প লৈ ল'লে, কোনো ধৰণৰ কথা চিন্তা নকৰাকৈ সংকল্প লৈ ল'লে, কিন্তু 2-3 দিন পিছত কিছুমানটো পাঠ কৰা দিনাই তেনেধৰণৰ আগবেলা পাঠ কৰিছে, পিছবেলালৈ সমস্যা হৈ যায়, যাৰ কাৰণে আপোনালোকে সংকল্পটো আধৰুৱা হৈ যায়। বহুতেই কৈ দিয়ে যে সংকল্পটো আপুনি পিছত লৈ ল'ব থাকি যোৱা কেইটা, কিন্তু মই নকওঁ এই কাৰণে যে সংকল্প লওঁতে এটা ঘটিত পানী থাকিব লাগে, এখন থাপনা আপুনি প্ৰস্তুত কৰিব লাগে। গতিকে আপোনাৰ
যি মাহেকীয়াৰ 7 দিন 11 দিন যেনেধৰণে আপোনালোকৰ নিয়ম সম্পূৰ্ণৰূপে আপুনি সুস্থ নোহোৱালৈকে আপোনাৰ সেই থাপনাখন জানো শুদ্ধ হৈ থাকিব, সেইখনটো পানীখিনি জানো শুদ্ধ হৈ থাকিব, যিখিনি পানী আপুনি পিছত ব্যৱহাৰ কৰিম বুলি ভাবিছে। গতিকে সেই কথাটো প্ৰথম ভুলটো হ'ল। আৰু দ্বিতীয় ভুলটো হ'ল যে বহুত লোকে হনুমান চালিচা ভাবি ল'লে যে মই 7 দিন পঢ়িম আৰু প্ৰত্যেক দিনাই এই সময়ত মই 11 বাৰকৈ পাঠ কৰিম বা 21 বাৰকৈ। বহুতে ভাবি লয় যে প্ৰথমতেই যে মই পাৰিম ইমান অকণমান হনুমান চালিচাখন মই 21 বাৰ পাঠ কৰিম প্ৰতিদিন, কিন্তু 3 বাৰ পাঠ কৰাৰ পিছত ভাবিছে যে নহয় হনুমান চালিচাখন মই নোৱাৰোঁ, 5 বাৰ পাঠ কৰিছে নোৱাৰোঁ, মই 3 বাৰ লোৱাহেঁতেনেই ভাল আছিলে, মই ভুলতে 21 বাৰ কৰি দিলোঁ, মই 11 বাৰ বুলি সংকল্প লৈ ল'লোঁ হয়, কিন্তু মই এতিয়া 3 বাৰৰ ওপৰত কৰিবলৈ মোৰ অসুবিধা হৈছে, সময় বহুত লাগি যায়। গতিকে এইটো এটা ভুল। আপুনি যিমান বাৰ পাৰিব, যে আপুনি ভাবিছে যে মই 11 দিন 3 বাৰকৈ পাঠ কৰিম, আপুনি 3 বাৰকৈ পাঠ কৰক, তাতকৈ বেছি আপুনি ভাবিব নালাগে। সেইটো সংকল্প আপোনাৰ অসম্পূৰ্ণ হ'ব বা আপোনাৰ সেইটোত হ'লে ভগৱন্তৰ কৃপা পাবলৈ অসুবিধা, কাৰণ আপুনি তেওঁৰ ওচৰত সংকল্প লৈছে, আপুনি তেওঁৰ ওচৰত বাধ্য, তেওঁ আপোনাক কৃপা কৰিব, আপুনি তেওঁক বিচাৰিছে, তাত মাজত আকৌ কথাখিনি খেলি মেলি বা ভুল হ'ব নালাগে। তাৰপিছত কথাটো হ'ল যে সময়, যে আপুনি ভাবিছে যে ৰাতিপুৱা 5 বজাৰ পৰা মই সংকল্প ল'ম, কিন্তু কিবা কাৰণে কেতিয়াবা 5 মিনিট আগত 5 মিনিট পিছত, একো কথা নহয়, কেতিয়াবা 10 মিনিটো ইফাল সিফাল হৈ যায়, মানুহৰ কিছু সকাম থাকে, ঘৰত কিবা লেঠা থাকে বা কেতিয়াবা কিবা এটা অসুবিধা হৈ যায়, কিন্তু 5 বজাত সংকল্প ল'ম বুলি ভাবি আপুনি 7 বজাত ল'ব নোৱাৰে। প্ৰথম দিনা আপুনি 5 বজাত লৈ পিছৰ দিনা আপুনি 5:10 কিবা কাৰণে ল'ব পাৰিব, কিন্তু 6টা বজাত, 7টা বজাত, 8 বজাত বা সংকল্প যদি ভাবিছে যে মই দিনটোৰ ভিতৰত 11 বাৰ সম্পূৰ্ণ কৰিম, যে ৰাতিপুৱা 3 বাৰ সন্ধিয়া 4 বাৰ, ৰাতিপুৱা 3 বাৰ সন্ধিয়া 4 বাৰ, এইটো এটা সংকল্প নহয়। সংকল্প হৈছে একে বহাতে একে সময়তে পাঠ কৰা এটা ভগৱানক প্ৰাৰ্থনাৰ ৰূপে তেখেতৰ পৰা পাব পৰা এটা কৃপাৰ এটা নিয়মহে মাথো। গতিকে এই নিয়মটো আপুনি কৰোঁতে প্ৰথম দিনা যেতিয়া আপুনি ক'ব যে মই 11 দিন 7 বাৰকৈ পাঠ কৰিম, সেই 11 দিন একে সময়তে একেধৰণে আপুনি সেই 7 বাৰ সম্পূৰ্ণ কৰিব লাগিব। আগবেলা পিছবেলা, পিছবেলা আগবেলা মিলাই আপুনি সেইখিনি কৰিব নোৱাৰে, সেইটো সংকল্পৰ আচলতে সিদ্ধি নহয় বা সম্পূৰ্ণ নহয়। গতিকে এইকেইটা কথা আচলতে সংকল্পত ভুল হৈ যায়, আমি সেইখিনি ভুল কৰি দিওঁ। আৰু এটা কথা হ'ল যে তেখেতলৈ বুলি যিটো প্ৰসাদ, ধৰি ল'লোঁ আপুনি প্ৰসাদ দিলে, বুনিয়া লাডু এটা তেওঁলৈ বুলি দিলে, অকণমান গুড় তেওঁলৈ দিলে, অকণমান ক্ষীৰ বনাই দিলে বা তেনেধৰণে অকণমান প্ৰসাদ তেওঁলৈ বুলি সংকল্প পাঠ কৰোঁতে প্ৰথম দিনাই দিলে বা প্ৰতিদিনেই দিলে বা আপুনি ইচ্ছা অনুযায়ী কেতিয়াবা কেতিয়াবা সেই 11 দিনৰ মাজতে দি আছে, কিন্তু তেওঁলৈ বুলি যিটো বুনিয়া লাডু দিব, তেওঁলৈ বুলি যিকণ প্ৰসাদ আপুনি বেলেগকৈ দিব, সেই প্ৰসাদৰ পৰা আপুনি একো খাব নালাগে। প্ৰসাদটো আপুনি এইখিনিহে গ্ৰহণ কৰিব যিখিনি আপোনালোকৰ ঘৰলৈ বুলি বেলেগকৈ আপুনি লৈ লৈছিলে। গতিকে প্ৰসাদৰ কথাটো তেনেকুৱা যে আপুনি ভুল নকৰিব, তেওঁলৈ দিয়া প্ৰসাদটো আপুনি উঠাই আনি খাই নিদিব। ৰাতি আপুনি থাকোঁতে নিগনিয়ে লৈ গৈছে বা কিবা জীৱ জন্তুৱে প্ৰসাদটো খাই দিছে, সেইটো আপুনি ভাবিবলগীয়া কথা নহয়, কিন্তু আপুনি উঠাই আনি প্ৰসাদটো নাখাব। সেই প্ৰসাদ পিছৰ দিনা গছৰ তলত থ'বলৈ, চৰাই চিৰিকটি জীৱ জন্তু খাবৰ বাবেহে হনুমান সংকল্পৰ সেই লাডুটো তেনেধৰণে বা প্ৰসাদখিনি ব্যৱহাৰ কৰিব। তাৰপিছত কথাটো হ'ল যে আমিষ আহাৰ একেবাৰে বৰ্জন থাকে, আমিষ আহাৰ আপোনালোকে খাব নালাগে। বহুতে মোক কয় যে ঘৰত কিবা কিবি জীৱ জন্তু আছে, কুকুৰ মেকুৰী যেনেধৰণৰ জীৱ জন্তু আছে, উপায়েই নাই বুলি কৈ দিয়ে মোক, যে কি কৰিম উপায়েই নাই কোনো, মই দিবই লাগিব যদি তেতিয়া মইতো আপোনাক দিয়ক বুলি ক'বলৈ অকণ অসুবিধা, কিন্তু ঘৰখনত মাছ মাংস জাতীয় বস্তু, কোনো ধৰণৰ আমিষ আহাৰ বস্তু আচলতে থাকিব নালাগে। মাতৃ এগৰাকীয়ে পুত্ৰৰ বাবে সংকল্প লয়, পুত্ৰ থাকে গুৱাহাটীত, মাতৃ থাকে তেজপুৰত। এতিয়া পুত্ৰৰ ভালৰ বাবে মাতৃয়ে সংকল্প লৈছে, মাতৃয়ে ঘৰত হনুমান চালিচা পাঠ কৰি আছে, সন্ধিয়া সময়ত নিৰামিষ আহাৰ গ্ৰহণ কৰিছে প্ৰত্যেক 11টা দিন, আৰু পুত্ৰই তাত সম্পূৰ্ণৰূপে আমিষ আহাৰ মাছে মাংসই খাই তাত নিজৰ মতে সম্পূৰ্ণৰূপে আছে, কোনো ধৰণৰ বাদ বিচাৰ কোনো কৰা নাই, কোনো ধৰণৰ ভক্তি পুত্ৰৰ নাই। তেনেহ'লে সেই সংকল্পৰ সিদ্ধি আচলতে হ'ব বুলি আপুনি আশা কৰিব নালাগে। যদি আপুনি অন্যৰ বাবে, যে মাতৃয়ে পুত্ৰৰ বাবে, মাতৃয়ে কন্যাৰ বাবে বা কন্যাই মাতৃৰ বাবে, যোনে যাৰ বাবে সংকল্পটো লয় যে অমুকৰ ভালৰ বাবে সংকল্পটো ল'ব লাগে, তেখেতক আপুনি জনাই দিব যে এইকেইদিন আপুনি বা তুমি কোনো কাৰণে আমিষ আহাৰ গ্ৰহণ নকৰিবা, নাখাবা বা মাছ মাংস নাখাবা। এতিয়া বাহিৰত থকা মানুহ এজনে মানিবলৈ কিছু অসুবিধা হয়, পিঁয়াজ তেল নহৰু এইবোৰ সকলোকে ক'ব নোৱাৰে, হোষ্টেলত থাকিছে বা ক'ৰবাত গৈছে, হোটেল এখনত নিৰামিষ আহাৰ দিয়ক বুলি ক'ব পাৰিব, কিন্তু প্ৰত্যেকখন হোটেলতে পিঁয়াজ আদা নহৰু বা
আদা নহয় পিঁয়াজ নহৰু নিদিয়ক বুলি আপুনি ক'ব নোৱাৰে গতিকে পিঁয়াজ নহৰুৰ কথাটো বেলেগ কিন্তু আপুনি একেবাৰে যিটো মাছ মাংস কণী নিদিয়ক বুলি বা তেনেধৰণৰ নিৰামিষ আহাৰ খাম বুলি ক'লেতো তেনেধৰণে দিব গতিকে সেইখিনি মনত ৰাখিব যে আমিষ আহাৰ বৰ্জন থাকিব যাৰ বাবে সংকল্প লয় বা ঘৰখনত যিখন ঘৰত সংকল্প লৈ থকা হ'ব সেইখন ঘৰত আমিষ আহাৰ বৰ্জন থাকিব গতিকে এই কথাটো মনত ৰাখিব বহুতেই কয় নামানে খাবই লাগিব এতিয়া চাওক যদি একেবাৰে উপায়েই নাই নামানেই কোনো আপোনাৰ স্বামীৰ বাবে আপুনি সংকল্পতহে স্বামীয়ে নামানে দিগদাৰি কৰে ৰাতি নিচা খায় কিবা তেনেধৰণে মোৰ কমপ্লেইনবিলাক মানে মোক কৈ থাকে ন গতিকে সেইটোত মই ক'বলগীয়া একো নাথাকে মই নিয়মটোহে কৈছোঁ যে নাখাব এতিয়া আপুনি যদি উপায়েই নাই বেলেগ এটা উপায় দিয়ক সেইটো আচলতে নহয় গতিকে খাব নালাগে খালে আচলতে শুভ ফল নাপায় আৰু এটা কথা হ'ল যে হনুমান সংকল্প আপুনি যেতিয়া ল'ব হনুমান সংকল্পত আপুনি মনটো একেবাৰে সেইকেইটা দিন স্থিৰ ৰাখিব আৰু ঘৰখন একেবাৰে পবিত্ৰ কৰি ৰাখিব ঘৰখন এটা সুন্দৰ পৰিৱেশৰ মাজত ৰাখিবলৈ চেষ্টা কৰিব লাগে কাৰণ সেইখিনি সময়ত প্ৰভু বজৰংগবলী নিজে আপোনাৰ ওচৰলৈ আহে এই যে হনুমান চালিচাৰ শেষৰ দহাটো মাতিলোঁ যে ৰাম লক্ষ্মণ সীতাৰ সৈতে হৃদয়ত বাস কৰিবলৈ যে কৈছে আপুনি সদায় যদি কৈ আছে যে হৃদয়ত বাস কৰা প্ৰভু হৃদয়ত বাস কৰা তেওঁ আপোনাৰ ওচৰলৈ আহিব ৰাম লক্ষ্মণ সীতাৰ সৈতে আপোনাৰ হৃদয়ত বাস কৰিব আপোনাৰ ঘৰখন কেনেধৰণে ৰাখিব লাগে স্বামী স্ত্ৰী কেনেধৰণে এইখিনি সময়ত থাকিব লাগে এইখিনি কথা আপোনাক হয়তো নকলেও আপুনি বুজি পাব কেনেধৰণে আপুনি কৰিব লাগে আৰু এটা কথা হ'ল যে সংকল্প লওঁতে আপুনি যদি ঘৰত এখন ফটো আছে আপোনাৰ থাপনাত এখন ফটো আছেই যিখনেই ফটো নহওক পাহাৰ ডঙা ফটো হওক পঞ্চমুখী ফটো হওক কৃপা কৰা ফটো হওক আচলতে সংকল্পৰ উদ্দেশ্য লৈ ফটোকেইখন বেলেগ হয় কিন্তু যদি আপোনাৰ ঘৰত আগৰ পৰা প্ৰভু বজৰংগবলীৰ থাপনাৰ ফটো আছেই তাত থাপনাত ফটো আছে কিন্তু নতুনকৈ এখন ফটো অনাৰ পিছত আকৌ সেইখন ফটো ক'ত থ'ব বুলি আপুনি প্ৰশ্ন কৰে যে এইখন এতিয়া কি কৰিম গতিকে সেই কথাটো মনত ৰাখিব যে যদি আপোনাৰ থাপনাত তেখেতৰ ফটো আছে ইতিমধ্যে তেনেহ'লে সেইখন ফটোৰ সন্মুখতে আপুনি সেইখন থাপনাতে যেনেধৰণৰ সংকল্পৰ নিয়মখিনি আছে সেই নিয়মখিনি আপুনি প্ৰাৰ্থনা হিচাপে তেনেধৰণে কৰিলে শুভ ফল পাব আৰু দ্বিতীয় কথাটো হ'ল যে ফুল যদি দিয়ে আপুনি প্ৰত্যেক দিনে ফুল প্ৰত্যেক দিনে আঁতৰাব লাগিব প্ৰত্যেক দিনে ফুলটো সেই প্ৰথম দিনাৰ ফুলটো 11 দিন আপোনাৰ থাকিলে ফুল মৰহি যাব আৰু ফুল শুদ্ধ হৈ নাথাকে ফুল সদায় নতুন পুষ্প সদায় নতুনকৈ দিব লাগিব গতিকে আপুনি প্ৰত্যেক দিনাৰ ফুল বা পুষ্প আপুনি নতুনকৈ দিবলৈ চেষ্টা কৰিব আৰু যদি নিদিয়ে নাই কিন্তু দিলে অন্তত পুৰণা ফুলটোকে লৈ আপুনি হনুমান চালিচাৰ সংকল্প প্ৰত্যেক দিনে পাঠ কৰি নাথাকিব গতিকে হনুমান চালিচা পাঠ কৰোঁতে সংকল্প লওঁতে এইকেইটা সাধাৰণ ভুল আমি কৰি থাকোঁ প্ৰথম কথাটো হ'ল যে মহিলাসকলে মাহেকীয়াৰ সময়টো নাচায় আৰু পটককৈ হনুমান চালিচা সংকল্প লৈ লৈ পিছত তেনেধৰণৰ অসুবিধা হৈ যায় গতিকে এনে ক্ষেত্ৰত মই এটাই ক'ম যে আপুনি নিজৰ যিটো তাৰিখটো জানে যে এইখিনি সময়ত আপুনি সংকল্প ল'ব নালাগে আপুনি এইখিনি ধৰণৰ সংকল্প লোৱাৰ আগতে আপুনি ভাবি চিন্তি ল'ব পিছত আকৌ আপুনি ঠিক ঠাক হোৱাৰ পিছত লৈ ল'ব কিন্তু সংকল্প যদি তেনেধৰণৰ চলি থকা অৱস্থাত আপোনাৰ মাহেকীয়াৰ সমস্যা আহে সেই সংকল্পটো আধৰুৱা হৈ যায় থাপনাখন ভাঙি পুনৰ নতুনকৈ পাতি আপুনি সংকল্প ল'ব পাৰিব গতিকে এইকেইটা সৰু যদিও ডাঙৰেই ভুল গতিকে এনেধৰণৰ ভুল নকৰিব আৰু পাঠ কৰাৰ সময়ত মোবাইলবোৰ বন্ধ ৰাখিব মোবাইলবোৰ এইকাৰণে বন্ধ ৰাখিব যে ফোন বাজি গ'লে আপোনাৰ ডিষ্টাৰ্ব হ'ব আপুনি তেওঁৰ সৈতে একাত্ম হ'ব নোৱাৰিব তেওঁৰ সৈতে আপুনি ভালকৈ এটা সম্পৰ্ক গঠন কৰিব নোৱাৰিব দ্বিতীয় কথা হ'ল হনুমান চালিচা আপুনি কিতাপখন লৈ পাঠ কৰিব লাগিব যিখন পুথি হনুমান চালিচাখন পুথিখন লৈ পাঠ কৰিব লাগিব আৰু বহুতে মানে এনেধৰণে কৰে যে এনে মুখস্থ মাতি দিয়ে শ্ৰী গুৰু চৰণ সৰোজ নিজ মন মুকুৰ সুধাৰি কিন্তু মনত আছে বেলেগ কথা গোটেই মনটো ঘূৰি থাকে যেতিয়া আপোনাৰ ইয়াতে চালিচাখন হাতত লৈ আপুনি পাঠ কৰিব পুথিখন আপোনাৰ হাতত থাকিব গতিকে আপোনাৰ ধ্যানটো কেৱল ইয়াতে থাকিব আৰু ইয়াতে যেতিয়া আপোনাৰ ধ্যানটো থাকিব সেই সংকল্প সোনকালে সিদ্ধি হয় গতিকে মুখস্থ নামাতিব পুথিখন লৈয়ে আপুনি সংকল্প পাঠ কৰক তেনেধৰণে কৰিলে আপোনালোকে শুভ ফল পাব বা আপোনালোকৰ সংকল্প সিদ্ধি লাভ কৰিব গতিকে এইকেইটা হৈছে সৰু কথা এইখিনি কথা আমি প্ৰায়ে ভুল কৰোঁ ভুল শিকাই দিছোঁ যেতিয়া ভুল নকৰিব যদি আপুনি জানি বুজি ভুল কৰে কিছু অসুবিধা নজনাকৈ যদি কৰিলে সেই কথাটো ভাবিব নালাগে যদি আপুনি ভিডিঅ'টো আজি চাইছে আপুনি আগতে যেনে ভুল কৰি ল'লে তেনেহ'লে আৰু ভাবিবলগীয়া নাই নতুনকৈ কেতিয়াবা ল'লে তেনে শুদ্ধকৈ ল'ব কিন্তু মনত সেইটো খেলি মেলি লগাই নাথাকিব যে ভুল হ'ব নেকি কৃপা নাপাম নেকি তেনেকুৱা ধৰণৰ কথা নাই গতিকে আজি মই যিটো ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিলোঁ বহুত আশাৰে আপোনালোকে এই প্ৰশ্নখিনি সোধে আপোনালোকক উত্তৰটো দিবলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভালেই পালে গতিকে
সকলোৰে কুশল মংগল কামনা কৰিছোঁ। অহাকালিৰ পৰা যাত্ৰাবোৰ আৰম্ভ হ'ব, গতিকে সকলোৱে মোকো আশীৰ্বাদ কৰিব। আপোনালোকৰ আশীৰ্বাদ অবিহনে মোৰ এই যাত্ৰা কেতিয়াও সম্ভৱ বা সম্পূৰ্ণ নহয়, গতিকে আপোনালোকৰ আশীৰ্বাদতহে মই আছোঁ।